হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আমাৰ পুৰণা বছৰটো প্ৰায় শেষেই হ'বলৈ হ'লহি আৰু নতুন বছৰত আমি সকলোৱে ভৰি দিবলৈ গৈ আছোঁ। আৰু এই বছৰটোতে আমি বহুত কিবা কিবি হেৰুৱালোঁ, সেইটো আৰু এক্সট্ৰাকৈ ক'বলৈ প্ৰয়োজন নাই। কিন্তু আগন্তুক বছৰটো যাতে সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু লগতে সকলো জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। নতুন বছৰ নতুন ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। তো তাৰ মাজতে এইবাৰ আমাৰ যিটো SSC GDৰ ভেকেঞ্চি 2024-25 আছিল, এই ভেকেঞ্চিটো বহুত পিছুৱাই গৈছে। মানে যিটো নভবা এটা কথা, অলৰেডি আমাৰ এতিয়ালৈকে ৰিজাল্ট আহি হয়তো আৰু কেইদিনমানৰ পিছত আমাৰ জইনিং লেটাৰ হাতত পৰিব লাগিছিল, কিন্তু সেইটো নহয়, এতিয়া বহুখিনি পিছুৱাই গৈছে। আৰু তাৰ কাৰণটো আমি সকলোৱে গম পাইছোঁ, বা কিয় হৈ আছে কিয় নাই সেইটো আমি সকলোৱে গম পাইছোঁ। কিন্তু কথা হ'ল ইয়াৰ ৰিজাল্টটো কেতিয়া মানে আহিব। তো ইয়াত 100% বুলি নকওঁ, কিন্তু এটা কথা আমি জানো যে 30 তাৰিখ মানলৈকে হয়তো ঝাৰখণ্ডত আমাৰ মেডিকেল চলিব। আৰু তাৰপিছতে আমাৰ হয়তো ৰিমেডিকেল চলিব 1 তাৰিখৰ পৰা 5-6 তাৰিখ মানৰ ভিতৰলৈ। তাৰপিছত আমাৰ কি হ'ব, CRPF সেই ডাটাখিনি আমাৰ SSC GDক ছাবমিট কৰিবৰ কাৰণে দিব। আৰু তাৰপিছত আহিব আমাৰ ৰিজাল্ট। মানে এই ৰিজাল্টটো গৈ হয়তো 10, 11, 12 আৰু 15ৰ ভিতৰত হয়তো আমাৰ SSC GDৰ ফাইনেল মেৰিট লিষ্ট 2024-25 আহি যাব লাগে। আৰু তেতিয়ালৈকে কি হ'ব, এতিয়া মেইন পইণ্টটো ইয়াত আহিল যে আমাৰ যিহেতুকৈ এই ভেকেঞ্চিটো একদম আহি নতুন ভেকেঞ্চিটোৰ এক্সামৰ ওচৰ পাই যাবহি, মানে পায়ে গৈছে প্ৰায়, তেনেকুৱাই হৈছে। কাৰণ তাৰ কিছুদিন পিছতে আমাৰ SSC 2026 এক্সাম হৈ যাব। কাৰণ যদি আমাৰ ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চত হয়, তো কিমান দিন গেপ, জানুৱাৰী ফেব্ৰুৱাৰী মাজত এমাহ। তো এতিয়া কথা হ'ল সেইসকল কেণ্ডিডেটৰ কাৰণে অলপ প্ৰব্লেম হ'ব, বা নতুন কেণ্ডিডেটখিনিৰ কাৰণেও এটা কথা আছে যে আমাৰ যিখিনি কেণ্ডিডেট, আমি সকলোৱে জানো যে এতিয়া এটা পোষ্টৰ এগেইনষ্টত দুটাকৈ যিহেতুকৈ ফাইনেল মেৰিটৰ বাবে ৱেইট কৰি আছে। তাৰে ভিতৰত এজনৰ 100% কনফাৰ্ম, এজনৰ কিন্তু 100% মানে চান্স নাই বা চাকৰিটো নাপায়। গতিকে তেওঁলোকৰ এইবাৰ কি হ'ব চোৱা। এতিয়া কথাটো হ'ল, আমাৰ যদি ৰিজাল্টটো কেনেবাকৈ 15 তাৰিখ মানলৈ, জানুৱাৰীৰ 15 তাৰিখ মানলৈ যদি আহেগৈ, তো তেতিয়াহ'লে যিসকলে চাকৰি পাই গ'ল তেওঁলোকে নতুন বছৰত এইবাৰ চাকৰি লাভ কৰিব। কিন্তু যিসকলে চাকৰিটো নাপাব তেওঁলোকেতো আকৌ SSCত দিবলৈ বিচাৰিব বা এপ্লাই কৰি থৈছে অলৰেডি। যিখিনিৰ বয়স শেষ সেইখিনি মই ক'বলৈ বিচৰা নাই, কিন্তু যিখিনি বয়স আছে বা এপ্লাই কৰিছা তেওঁলোকে কি হ'ব, যিহেতু তেওঁলোকে ফাইনেল মেৰিটৰ পৰা আউট হৈ আহিব। আৰু সেই ছিটুৱেশ্যনটো বা সেই যাত্ৰাটো, উভতনি যাত্ৰাটো কিমান কঠিন বা কিমান কষ্টকৰ, সেইটো একমাত্ৰ মানে যিজনে চাকৰিৰ লগত লাগিছে, যিজনে ৰাতি উজাগৰি থাকি টোপনি ক্ষতি কৰি পেলাই তেওঁলোকে পঢ়িছে, তেওঁলোকেহে বুজি পায়। ওপৰতে এনে এক্সামটো দেখাক দেখি দিবলৈ গৈ পেলাই যোৱাবিলাকে যদি ফাইনেল মেৰিটৰ পৰা আউট হয়, বেয়া লাগিব, কিন্তু ইমান বেয়া নালাগে। গতিকে তেওঁলোকৰ কথা কৈছোঁ, যেতিয়া বেয়া লাগিব তেওঁলোকক ৰিকভাৰ হ'বলৈ কিছুদিনৰ বা কিছু সময়ৰ প্ৰয়োজন হয়। গতিকে মই যদি ধৰোঁ যে তেওঁলোকক ৰিকভাৰ হ'বলৈ 15-20 দিনৰ সময় লাগিব। আৰু যদি তেওঁলোকে বোলে নাই নেক্সটটোত ল'মেই, মনৰ জোচ বা এটা হিম্মত দি যদি তেওঁলোকে ভালকৈ পঢ়া শুনা কৰেতো কথা নাই। কিন্তু তেওঁলোকে যদি এনেই কিতাপখনৰ ওচৰলৈ গৈছে আৰু বাৰে ঘূৰি পকি তেওঁলোকৰ ফাইনেল মেৰিটৰ কথাটোকে ভাবিছে, মানে যে মই কিয় নহ'ল বা মোৰে কিয় নহ'ল, ইমান কষ্ট কৰিছিলোঁ ফাইনেলত আউট হ'লোঁ, তো এইবিলাক ভাবোঁতে চিন্তুতে তেওঁলোকৰ জানুৱাৰী মাহ শেষ হৈ যাব। আৰু আমি যিমান দূৰ জানো আমাৰ এক্সামটো হ'বগৈ 26-ৰ মানে ফেব্ৰুৱাৰীৰ লাষ্টৰ পৰা মাৰ্চৰ ভিতৰত। গতিকে তেওঁলোকৰ হাতত সময় খুবেই সীমিত। মানে কি, তেওঁলোকে ৰিকভাৰ হয় এটা ভাল এক্সাম, আকৌ তেওঁলোকে এটা ভাল পাৰফৰ্মেঞ্চ দিবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন। গতিকে মই তেওঁলোকক ক'বলৈ বিচাৰোঁ, এতিয়া আমি ৰিজাল্টৰ কথা ভাবি থাকি মানে লাভ নাই। যিসকলৰ কম নম্বৰ আছে তেওঁলোকে ধুনীয়াকৈ আকৌ পঢ়া শুনা ষ্টাৰ্ট কৰা। আৰু যিসকলে SSC GDৰ 2026 বৰ্ষৰ বাবে এপ্লাই কৰা নাই, তোমালোকে ধুনীয়াকৈ এপ্লাই কৰি লোৱা, আৰু কিবা যদি ভুল হয় কাৰেকশ্যন কৰি লোৱা। তাৰপিছত তোমালোকে লাগি থাকা, পিছত যি হয় দেখা যাব। আৰু সেইসকল নতুন কেণ্ডিডেটক কওঁ যিসকলে মোক সুধি আছা যে দাদা SSC GDৰ ভেকেঞ্চিৰ বিষয়ে আপুনি ডিটেইলিং ভিডিঅ' দিয়ক, আৰু এতিয়াৰ পৰা পঢ়িলে বা এতিয়াৰ পৰা যদি আমি ষ্টাডি কৰোঁ এটা ভাল পোষ্ট বা আমি চাকৰি ল'ব পাৰিমনে? তো তেতিয়াহ'লে মই এটা 100% কথা কওঁ যে ইয়াত আমাৰ কোনো ধৰা বন্ধা সময় নাথাকে। মানে SSC GDৰ কোনো ধৰা বন্ধা সময় ইয়াত নাথাকে যে তুমি 6 মাহ পঢ়িব লাগিব, তুমি এবছৰ পঢ়িব লাগিব, বা তুমি 10 দিন পঢ়ি চাকৰি পাবা। ইয়াত কোনো কথা নাই। ইয়াত তোমাৰ কাম কৰিব মাইণ্ডে, ইয়াত তোমাৰ কাম কৰিব প্ৰেক্টিছে। গতিকে এই দুটা বস্তু লাগিব। আৰু এই দুটা বস্তু তুমি 10 দিনতো আয়ত্ব কৰিব পাৰা, হয়তো 10 বছৰতো তুমি নোৱাৰিব পাৰা। গতিকে মই এটা কথা কওঁ, তোমালোকে
এইখিনি কথা নাভাবিবা যে এতিয়া মাজত মাত্ৰ এমাহ বা 1.5 মাহ বা 2 মাহ আছে আমি পাৰিম জানো। ইয়াৰ কোনো কথা নাই। তোমালোকে যেতিয়ালৈকে পাৰা খালি চেল্ফ ষ্টাডিত গুৰুত্ব দিয়া আৰু যিবিলাক আজিকালি ভাল প্লেটফৰ্ম তেওঁলোকৰ পৰা জ্ঞানবোৰ আয়ত্ত কৰিবলৈ চেষ্টা কৰা। তাৰপিছত দেখিবা তোমালোকৰ স্ক'ৰবিলাক এনে বাঢ়ি গৈছে। আৰু যেতিয়া এটা ভাল স্ক'ৰ কৰিবা তেতিয়া এটা ভাল ৰেংক পাবলৈ সক্ষম হ'বা আৰু যেনে তেনে কাট অফ ক্লিয়াৰ কৰিলে তোমালোকে BSF ITBP এনেকুৱাৰ ভিতৰত চাকৰি ল'বলৈ সক্ষম হ'বা। গতিকে ইয়াত ধৰা বন্ধা সময় নাথাকে। তোমালোকে যিবিলাক একদম ফ্ৰেছাৰ মানে নতুন তেওঁলোকক কৈছোঁ ভালকৈ ষ্টাডি কৰা, 20 দিন পঢ়িলেও কাফি। SSC GDটো যিহেতুকৈ অনলি মেট্ৰিক পাছ, ইয়াত এটা ভাল স্ক'ৰ কৰিবলৈ অলপ বেছি মেহনত কৰিব লাগে আৰু চাকৰি এটা ল'বলৈ হ'লে খুব কম দিনতো অলপ যদি কষ্ট কৰি দিয়া চাকৰি ল'ব পৰা যায়। গতিকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত এনেকুৱা সৰু কিছুমান কথা জানিবলৈ। বাকী আমি চলাই লৈ যাম এই ভেকেঞ্চিটো আগৰ সময়ছোৱাক কেনেকৈ চলাই নিব লাগে, যিহেতুকৈ আগৰ ভেকেঞ্চিটো মই ধুনীয়াকৈ চলাই নিছোঁ। গতিকে আশা কৰোঁ তোমালোকে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছা ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি জড়িত হ'বা। আৰু যিসকলৰ নতুন ভেকেঞ্চিটোক লৈ কিছু প্ৰশ্ন থাকে বা যিকোনো এটা প্ৰশ্ন থাকে মোৰ ইনষ্টাগ্ৰামত গৈ তোমালোকে মেছেজ কৰিব পাৰা। ধন্যবাদ। জয় আই অসম। পাৰিলে অলপ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।